চলিয়া তন্দে অলিম্পিক চাই আছে না? চাই আছো। আমাৰ অসমৰ লাভলীনা বৰগোহাঁই যি বক্সিঙত ব্ৰঞ্জ মেডেল পাইছে গম পাইছা না? গম পাইছো। সেমিফাইনেল মেচখন চাইছো মই। সেমিফাইনেল মেচখন জিকাৰ পিছত যদি ফাইনেল মেচখন জিকি কিনে গোল্ড মেডেল পালা হয় তেতিয়া আৰু ভাল লাগলা হয়। তথাপিতো আকৌ নহয়, ভালে খেলছি। এইবাৰে গোল্ড মেডেল নাপলা, অহাবাৰ অলিম্পিকত যদি আৰু ভালকে খেলে গোল্ড মেডেল পাবই। আৰু প্ৰথমবাৰ অলিম্পিক খেলি কিনে যি ব্ৰঞ্জ মেডেল পাইছি সহজ কথা নহয় কিন্তু। তই ঠিকে কৈছা। লাভলীনা বাক লৈ আমি বহুত গৌৰৱ অনুভৱ কৰো, কাৰণ অসমৰ পৰা যাই কিনে অলিম্পিকত ব্ৰঞ্জ মেডেল পোৱা প্ৰথমজন অসমীয়া খেলুৱৈ। আৰু এইবাৰ অলিম্পিকত ব্ৰঞ্জ মেডেল পোৱাৰ লগতে অলিম্পিকত অসমৰ নাম জিলিকাই তোলাৰ বাবে লাভলীনা বালৈ বহুত বহুত অভিনন্দন জনালো। আৰু আহিব লগা অলিম্পিকতো যাতে এনেকৈয়ে ভালদৰে খেলি গোল্ড মেডেল পাই ভাৰতৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনক, তাৰে কামনাৰে লাভলীনা বালৈ বহুত বহুত শুভকামনা থাকিল। আমাৰ গাঁৱত যি কুইজ প্ৰতিযোগিতা হ'ব গম পাইছা নে নাই? নাই ৰ, গম পোৱা নাই ৰ। কোনি ক'লাক তোক? মই গম পোৱা কাৰণেতো ক'লো, তহঁতে কুইজত ভাগ ল'বি না? কুইজততো আগৰ পৰাই ভাগ লওঁ ৰ। হ'ব দে, অংশগ্ৰহণ কৰিম দে। হয় নেকি? এটা দলত দুটাকে হ'ব লাগব কিজানি। দে হ'ব দে, নব আৰু মই এটা দলত হ'ম দে। দে হ'ব দে। তে ৰংপু আৰু তই যদি এটা দলত হ, মই আৰু শিকু এটা দলত হ'ম দে। হ'ব দে, কুইজে যি জানো তাকে ক'লি হ'ল। কিন্তু ভাই এটা কথা কওঁ, যদি আমি একো ক'বা নোৱাৰো অলপ সহায় কৰবি। দে হ'ব দে, পাৰো যদি কম দে। দে হ'ব দে। কুইজ প্ৰতিযোগিতাত ভাগ ল'ম বুলি কৈ আছা, হ'ব কোনদিনা? কালি হ'ব। হ'ব দে, কালি গোটেইকেইটাই একেলগে যাম। কালি যোৱাটো হ'ব ৰছো, কিন্তু কুইজ প্ৰতিযোগিতা দিয়াৰ আগতে আমি নামকেইটা লিখি দি আহো যো। তে যাওঁ যতে। চলিয়াত আজি আমাৰ কুইজ প্ৰতিযোগিতাখন আৰম্ভ কৰিলো। আজিৰ এই কুইজ প্ৰতিযোগিতাখনত এটা বিশেষ আকৰ্ষণ আছে। ছাৰ, কি বিশেষ আকৰ্ষণ আছে? কি বিশেষ আকৰ্ষণ আছে সেইটো ইটা নকওঁ, লাষ্টত কম। মানে সেই বিশেষ আকৰ্ষণটো হ'ল এটা উপহাৰ, যোনটো দলে জিকে সোনটো দলে পাব। হ'ব ডক্টৰ ছাৰ। চলিয়া, তহঁতে গম পোৱা নাই বিশেষ আকৰ্ষণত কিবা উপহাৰ দিম বুলি কৈছি না? বাইক চাইকে দে নেকি? বাইক দে যদি ভালে হ'ল, সেইকাৰণে ভালকে কবি। বাইক আমি নিম দে। তহঁতে দয়ে পাগলা হৈছে নেকি? কুইজ প্ৰতিযোগিতাত বাইক কে দিব নহয়, বিশেষ আকৰ্ষণ বুলি কৈছি না, সেইকাৰণে দিব পাৰে। এইখন হৈছে মুকলি কুইজ প্ৰতিযোগিতা, সেইকাৰণে প্ৰথমতে যোনে উত্তৰ দিয়ে শুনিয়ে 10 পইণ্টকে পাব। হ'ব ডক্টৰ ছাৰ। তে মোৰ প্ৰথম প্ৰশ্নটো হ'ল, প্ৰশ্নটো অলপ বেলেগ ধৰণৰ, অলপ ভাবি কিনে উত্তৰ দিবি। তহঁতেতো ABCD-খন জানাই, তাতে এ আৰু চিৰ মাজত যি বি থাকে, বিৰ কিয় সদায় ঠাণ্ডা লাগে? ছাৰ, এইটো উত্তৰ মই কম। হয় নেকি? তে ক। ছাৰ, বি সদায় এচিৰ মাজত থাকে না, সেইকাৰণে ঠাণ্ডা লাগে। একদম শুদ্ধ উত্তৰ। তোমালোক দুয়োজনে 10 নম্বৰ পালা। তে মোৰ নেক্সট প্ৰশ্নটো হ'ল, আজিকালি পেট্ৰলৰ দাম ইমান, গাড়ী চলাবাই নৰা হৈছে। মোৰ প্ৰশ্নটো হ'ল, পেট্ৰলৰ দাম ইনকে দিনক দিনে কিয় বাঢ়ি যাই আছে? কোনোবাই জানা যদি কোৱা। ছাৰ, নাজানো। একদম শুদ্ধ উত্তৰ। তোমালোক দুজনেও 10 পইণ্ট পালা। এন্দেও দেখোন উত্তৰ দিবা ধৰিছে, আমাৰ দেখোন একো নাই। যি জানা কবি পটাপট। এইবাৰ যি প্ৰশ্ন সুধে কমে ৰ। তে এইবাৰৰ প্ৰশ্নটোৰ উত্তৰ কবা যোনি জানো। ধৰি ল 100 টকা এখন আছে, তোনাৰ দলটোৰ দৌৰে মাজত ভাগাব লাগে। ইটা সেই 100 টকাখন দৌৰে মাজত কিনকে ভাগাবা? ছাৰ, আপুনি প্ৰথমতে 100 টকাখন দকচোন, ভাগাটো পিছত হ'ব। 100 টকা মই কিয় দিম? মই এনাই ধৰিহে ল'বা দিছো। ইটা উত্তৰটো জানো যদি ক। ছাৰ, 100 টকাখন মই নাভাগাও, আকলাই লৈ যাম, কাৰণ মই পইচা ভালে কাকো নেদাও। একদম শুদ্ধ উত্তৰ। তোমালোক দুটাইও 10 পইণ্ট পালা। ইটা তোমালোক তিনিটা দলে 10-10 পইণ্টকে পাইছ। ইটা মই লাষ্ট প্ৰশ্নটো সুধিম, এইটো উত্তৰ যোনি ক'ব পাৰে কোনটো দলে জিকব। লাষ্ট প্ৰশ্নটোৰ উত্তৰ কিন্তু কবি দে, আমি জিকবাই লাগিব। পাৰো যদি কম দে। তে মোৰ শেষৰ প্ৰশ্নটো হ'ল, চবফালে কৰোণাই হৈ আছে। মোৰ প্ৰশ্নটো হ'ল, এই কৰোণা যে আহিল, ইটাক লেগি কৰি না কিয় অহা নাই? ছাৰ, এইটো প্ৰশ্নৰ উত্তৰ মই কম। দে তুমিয়ে ক। ছাৰ, কৰিনা নাহাৰ কাৰণটো
কাৰণটো হ'ল ইটা শ্বুটিং চলি আছে না সেইকাৰণে আহিব পৰা নাই শ্বুটিং শেষ হ'লে আহিব কিজানি একদম শুদ্ধ উত্তৰ এই উত্তৰটো দিয়াৰ লগে লগে তোমালোক দুজনে আজিৰ এই কুইজ প্ৰতিযোগিতাখনৰ জয়ী হলা তোমালোক দুজনে জিকিলাই যিহেতুকে আজি কি বিশেষ পুৰস্কাৰ আছে কৈ দেও ছাৰ কওকচোন আজিৰ এই বিশেষ পুৰস্কাৰটো হ'ল এটা কঁঠাল তোমালোক দুজনে এটা কঁঠাল পুৰস্কাৰ হিচাপে পাইছা বিশেষ আকৰ্ষণ মানে কঁঠালটোহে নেকি কঁঠালটোৱে কঁঠাল এটাৰ কাৰণে আমি ইয়াতে কুইজ দিব আহিছো নেকি কঁঠালটো আমাক নালাগে দিয়ক নালগে নেকি দে হ'ব দে আমি যাওঁ এতিয়া দে যো